দুটাকৈ গুৰুত্বপূৰ্ণ বিষয়। প্ৰথম কথাটো হৈছে যে আমি সকলোৱে জানো যে বিশাল ফুকন তেখেতক আৰক্ষীয়ে নিজৰ পুনৰ আৰক্ষীয়ে যিমান বিচাৰিছিল 7 দিনৰ বাবে, আৰু ইতিমধ্যে সেইটো যিটো বিষয় সেই বিষয়টো এতিয়ালৈকে শুনানি হৈ আছে আৰু কেইটামান মুহূৰ্তৰ পিছতে গম পোৱা যাব যে আৰক্ষীয়ে নিজৰ জিম্মাত ল'ব পাৰিছে নে নাই, কি কেনেকুৱা ধৰণৰ সিদ্ধান্ত লয় আদালতে সেয়া অলপ সময় পিছতে গম পোৱা যাব। গতিকে বৰ্তমান সময়ত এতিয়া গোটেইখিনি কথা এতিয়া চাই আছে, শুনানি হৈ আছে আৰু কিছু ইয়াৰ বাবে আমি সময় অপেক্ষা কৰিব লাগিব। তাৰ লগতে আন এটা গুৰুত্বপূৰ্ণ বিষয় যিটো ৰঞ্জিত কাকতিৰ বিষয়টো, যিটো এটা বাতৰি সম্প্ৰচাৰ হৈ আছিল, বহু সংবাদ মাধ্যমে এনেকুৱা ধৰণৰ বাতৰি সম্প্ৰচাৰ হৈছিল যে তেখেতৰ বেইল পাইছে, তেখেতৰ জামিন মঞ্জুৰ হৈছে, কিন্তু সেই বাতৰিটো সম্পূৰ্ণ মিছা। তেখেতৰ বৰ্তমানলৈকে কোনো ধৰণৰ তেনেকুৱা ধৰণৰ কথা ইয়াত ওলোৱা নাই আৰু সেইটো যিটো ৰঞ্জিত কাকতি গোচৰ, সেইটো গোচৰো বৰ্তমান সময়ত শুনানি হৈ আছে। কেছ ডায়েৰী আদি এতিয়া বৰ্তমান সময়ত মহামান্য আদালতত পৰীক্ষা কৰি থকা হৈছে। সেইটো যিটো ৰায়দান, সেইটো অলপ সময় পাছতে গম পোৱা যাব যে কেনেকুৱা ধৰণৰ ইয়াত সিদ্ধান্ত গ্ৰহণ কৰে মহামান্য আদালতে। গতিকে বৰ্তমান সময়ত আমি যদি চাওঁ, এই দুইটা বিষয়, এই প্ৰবঞ্চনা জালত যি অভিযুক্ত দুইজন লোকৰ এই দুইটা বিষয় বৰ্তমান সময়লৈকে তেওঁলোকৰ জাজমেণ্টো অহা নাই, তেওঁলোকৰ শুনানি প্ৰক্ৰিয়া এতিয়াও অব্যাহত হৈ আছে। হয়, নিশ্চয় এটা কথা মই এইখিনিতে স্পষ্ট কৰি দিছোঁ, বৰ্তমান সময়লৈকে এই দুইটা বিষয়ত, সেয়া হ'ল দুইটা বিষয়ত বৰ্তমানলৈকে শুনানি সম্পন্ন হোৱা নাই, শুনানি চলিয়ে আছে আৰু কিছু মুহূৰ্তৰ প্ৰয়োজন হ'ব আৰু কিছু সময়ৰ প্ৰয়োজন হ'ব আৰু আশা কৰা হৈছে অতি আৰু কম সময়ৰ ভিতৰতে আমি খবৰ লাভ কৰিম। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।